নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। 29ৰ এটা ভিডিঅ' বনাইছিলোঁ আৰু ডে 29ত যিটো ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টোৰ দিয়া পিছৰখিনি মই আপোনাৰ পিছৰ নেক্সট ভিডিঅ'ত দেখাম বুলি কৈছিলোঁ আৰু মই কিছুমান সময় অসুবিধাৰ কাৰণে মই আপোনালোকক দিব পৰা নাছিলোঁ ভিডিঅ'বিলাক। আজি 35 দিন আৰু এই 30 দিনৰ পৰা 30 দিন হৈ যোৱাৰ পৰা মই মোৰ মুৰ্গীখিনিক ৱেইট গ্ৰ'থৰ কাৰণে লাগি যাওঁ মানে। তো কেনেকৈ কি কৰোঁ কি খুৱাওঁ বা সেইকেইদিনত আপোনাৰ অলপমান বেছিকৈ কেয়াৰ ল'বলগীয়া হৈ যায়, কাৰণ কেলৈ মুৰ্গীবিলাক ডাঙৰ হৈ আহে আৰু ইহঁতৰ লিটাৰটো সোনকালে বেয়া হৈ যায়, খুব সোনকালে লিটাৰখিনি বেয়া হৈ যায় আৰু লগতে আপোনাৰ কক্সি বেমাৰটো অহাৰ চান্স থাকে আৰু CRD অহাৰ চান্স থাকে, বহুতখিনি বেমাৰ অহাৰ চান্স থাকে। তাৰ মাজতে আমি আকৌ ৱেটত হেম্পাৰ নকৰাকৈ আমি মেডিচিন খুৱাবলগীয়া হয় আৰু ৱেট গ্ৰ'থৰ কাৰণে আমি খুৱাবলগীয়া হয়। তো আজি মই কিন্তু 30 দিনৰ আগলৈকে কেতিয়াও ৱেট গ্ৰ'থৰ কাৰণে কোনো মেডিচিন বা ভিটামিন ইউজ নকৰোঁ মানে। তো সেই ফিনিচাৰ দানাটো আমি ইউজ কৰি আছোঁ আৰু ফিনিচাৰ দানাটো যেতিয়া দানা চেঞ্জ হৈ যায়, ধৰক আপোনাৰ দানা চেঞ্জ হোৱাৰ লগে লগে আমি লিভাৰ টনিক দিব লাগে আৰু লিভাৰটো যদি উইক থাকে ইহঁতে, তেতিয়াহ'লে কিন্তু ৱেটত হেম্পাৰ কৰিব পাৰে বা বেমাৰ উইক হৈ যাব পাৰে মুৰ্গীবিলাক বা মৰ্টেলিটি আহিব পাৰে। তো সেই গতিকে লিভাৰৰ কাৰণে আমি মেডিচিনটো মাজে মাজে খুৱাই থাকিবলগীয়া হয় দানা চেঞ্জ হওঁতে। তাৰপিছতে ৱেটৰ কাৰণে মই কিন্তু এইবাৰ 30 দিনত মই খোৱা নাছিলোঁ, 30 দিনত নোখোৱালোঁ, 2-3 দিন লেট কৰি কিনি খোৱালোঁ। মই মিনফা গ'ল্ড বুলি এটা আছে, সেই মিনফা গ'ল্ডটো খোৱালোঁ। মিনফা গ'ল্ড যিটো হয় আপোনাৰ 310 টকা লিখা থাকে, 1.2 কেজি মানে 1 কেজি 200 গ্ৰাম এটা পেকেটত আহে আৰু সেই পেকেটটো যিটো আপোনাৰ 1 কেজি 200 গ্ৰাম যিটো আহে, সেইখিনি আমি 1 কুইণ্টেল দানাৰ লগত মিলাই দিব লাগে। একচুৱেলি পানীৰ লগত নহয়, এইটো পাউডাৰ ফৰ্মত আহে, দানাৰ লগত মিলাই দিব লাগে। চাওক আপোনালোকে মিনফা গ'ল্ড বুলি কয়, মিনফা গ'ল্ড এইটো এটা মই খুৱাওঁ ৱেটৰ কাৰণে ব্ৰইলাৰক। দেখিছে আপোনালোকে, এইটো একচুৱেলি দেখিছে নাই, এইটো আপোনাৰ প্ৰডাক্টিভিটি আৰু ফাৰ্টিলিটি এইটো বস্তুটো একচুৱেলি আহে বেছিকৈ ইউজ কৰে এইবিলাক আপোনাৰ কেটেল বা গৰুৰ ক্ষেত্ৰত, কিন্তু আমি এইটো ব্ৰইলাৰকো দিব পৰা যায়। আৰু এইটো খোৱালে আপোনাৰ কি হয়, ইহঁতৰ ফিড কনজাম্পশ্যনটো বহুত বেছি বাঢ়ি যায় আৰু বাঢ়ি যোৱাৰ কাৰণে ইহঁতৰ ৱেট গ্ৰ'থত সহায় কৰে। তো ইয়াৰ বেছি দাম নহয়, দেখি চাওক আপোনালোকে 1.2 কেজি 1 কেজি 200 গ্ৰাম 1200 গ্ৰামৰ এটা পেকেট আহে। ইয়াৰ দাম হৈছে আপোনাৰ, ইয়াত চাওক আপোনালোকে, এইটো 310 ৰুপিজ আৰু ইয়াত ডিছকাউণ্ট কৰি কিনি আপোনাক দিব, কিবা এটা ডিছকাউণ্ট কৰি কিনি দিব, নিদিলেও আপোনালোকে 310 টকা হয়। কিন্তু এইটো আপোনালোকে কেনেকৈ খুৱাব, এইটো খুৱাবলৈ হ'লে আপোনালোকে দানাৰ লগত মিলাব লাগিব। আপুনি 50 কেজি দানাৰ লগত আপুনি 600 গ্ৰাম মিলাব, ইয়াৰ 50 কেজি দানাৰ লগত। এনেই টোটেল গোটেই পেকেটটো আমাৰ মিলাব লাগে 1 কুইণ্টেল দানাৰ লগত, 100 কেজি দানাৰ লগত। আমি 50 কেজি দানা যেতিয়া মিলাম, মানে 1 কুইণ্টেল দানা আপোনালোকে খুলি লৈ কিনি বা মিলাবলৈ কাৰণে অসুবিধা হৈ যাব পাৰে, তেতিয়াহ'লে আপুনি ইয়াৰ আধাটো দিব, 600 গ্ৰাম দি লগত আপোনালোকে ক'লা নিমখ দিব অলপ, আধা কেজিমান ক'লা নিমখটো কিন্তু দেই। তাৰপিছতে আৰু চয়া অইল দিব লাগে, চয়া অইল দি মিক্স কৰিব লাগে, লগত আপোনালোকে হালধি গুড়ি যদি দিব পাৰে খুব ভাল কথা। তো তেনেকৈ মিক্স কৰি কিনি আপুনি ৰাতিৰ ভাগত বা ৰাতিপুৱাৰ ভাগত আপোনালোকে দানাখিনি প্ৰত্যেকটো ফিডাৰতে মানে অলপ অলপকৈ দিয়ক, যাতে সকলো কুকুৰাই পায়। আৰু তাৰপিছত আপুনি চাব ধুনীয়াকৈ আপোনাৰ গ্ৰ'থটো ভাল হৈ গৈছে বা সিহঁতি ফিড কনজাম্পশ্যনটো ভাল কৰিছে। আৰু এটা কথা, আমি দানা খোৱাৰ লগতে সিহঁতৰ ৱাটাৰ ইনটেকটো আমি বঢ়াই দিব পাৰিব লাগিব। দিনটোৰ ভিতৰত যদি আপোনাৰ 2 কুইণ্টেল দানা খায়, তেতিয়াহ'লে আপুনি 600 লিটাৰ পানী দিনটোৰ ভিতৰত খুৱাবলৈ চাব। তেতিয়া মাল্টিভিটামিন ক'বলৈ গ'লে মই এল'ভিকেল বুলি এটা আছে, সেই এল'ভিকেলটো মই খুৱাওঁ, IMC কোম্পানীৰ হয়। যেনেকৈ MOA কোম্পানী আছে তেনেকৈ এইটো হাৰ্বেলৰ হয়, হাৰ্বেল প্ৰডাক্ট হয়। তো সেইটোৱে মই তাত মিনাৰেল কেলছিয়াম সকলোবিধ থাকে, মানে তাত ভিটামিন D3 এনেকৈ কৰি কিনি বহুতকেইটা থাকে। মই আপোনালোকে এইটো চাওক, আপোনালোকে স্ক্ৰীনত যিটো এল'ভিকেল হয় সেইটো আপোনালোকে চাই লওক। তো সেইটোৱে মই খুৱাওঁ। মোৰ যিহেতু এইবাৰ লিটাৰখিনি বহুত বেয়া হৈ গ'ল, বহুত ডেমেজ হৈ গ'ল লিটাৰখিনি, মোৰ কক্সি বেমাৰটো লাগিছিলে। এই ফিডাৰত থকা এই যিবিলাক অকণমান ভালকৈ অলপ মেইনটেনেঞ্চটো অলপ বেয়া হ'ল বুলি ক'ব লাগিব মই নিজৰেই। আৰু আপোনাৰ যিটো মানে বৰষুণ দি আছিলে, সেইকেইদিন কণ্টিনিউছ বৰষুণ দি আছিলে, বৰষুণ দিয়াৰ কাৰণে যিটো আমাৰ জলবায়ুটো সেমেকা হৈ আছিলে, আৰু সেইটো এটা কথা।
তো সেই তেনেকৈ মিলাই মেলি দুইটা হিচাপতে আপোনাৰ এই গোটেই লিটাৰখিনি অলপ মানে জেগি গ'ল আৰু জেকাৰ কাৰণে ইহঁতৰ গ্ৰোথত অকণমান হেম্পাৰ এটা কৰিছে বা কক্সি লাগি গ'ল আৰু কক্সি লগাৰ কাৰণে মই লিভাৰ মেডিচিন দিব পৰা নাই ইহঁতক দানা কনজাম্পশ্যনটো মানে ফিড যিটো কনজাম্পশ্যন হয় সেইটো যেনেকৈ কৰিব লাগে তেনেকৈ কৰিব পৰা নাই আৰু সেইকাৰণে ৱেটত অকণমান হেম্পাৰ আহিছে কিন্তু এতিয়া কি হ'ল মই সেই যিটো এম্পলিয়াম কে কক্সিৰ কাৰণে সেইটো আপোনাৰ কোম্পানীৰ লগত এভেইলেবল নাছিলে নথকাৰ কাৰণে মই নিজে আনি দুদিনৰ পিছত এটা আনি খোৱালোঁ খোৱাৰ পিছত আৰু লগতে মই কাচকল দিলোঁ দেই কাচকল যিদিনা হৈছে তাৰ ছেকেণ্ড দিনাখনৰ পৰা মই কাচকল দিলোঁ কাচকল আপোনাৰ বইল কৰিলোঁ পানীত চিটি মৰাই দিলোঁ কুকাৰত আপোনাৰ 10-15টামান চিটি মৰাই সেই পানীখিনি আপোনাৰ যিখিনি পানী দিম আমি সেই পানীখিনিৰ লগত মিলাই দিওঁ মিলাই দিয়াৰ পিছত ধুনীয়াকৈ খাই দিয়ে 1 লিটাৰমান পানীত মিলাই দিওঁ তাৰপিছত কিন্তু আপোনাৰ পায়খানাটো ঠিক হৈ গ'ল সিহঁতৰ কক্সিটো ভাল হৈ গ'ল ভাল হৈ যোৱাৰ পিছত এতিয়া বৰ্তমান ঠিকেই আছে কিন্তু ৱেটৰ কাৰণে মই আপোনাৰ এতিয়া ধৰক আপোনাৰ ফিড কনজাম্পশ্যনটো কৰিব পৰা নাই মই সেইকাৰণে লিভাৰটো খুৱাব পৰা নাই কক্সিটো লাগি থকাৰ কাৰণে তো এইকেইদিন অলপ আপোনাৰ আজি ধৰক আপোনাৰ 30 দিনৰ পৰাতো আমি খুৱাব পাৰোঁ নহয় জানো তো 30 দিনৰ পৰা মই কোনো ভিটামিনটো ধৰক 2 দিন খুৱাইছিলোঁ যিটো এল'ফিকেল বুলি কয় তাৰপিছৰ পৰা গেপ দিলোঁ গেপ দি কিনি এতিয়া আপোনাৰ মোৰ এইখিনি 30 চাওক আপোনাৰ 35 ডেজৰ হৈ গ'ল কিন্তু 35 ডেজ হ'লেও আপোনাৰ কি হয় ইয়াত মই বেলেগ ভিটামিন ইউজ কৰিব পৰা নাই এতিয়া অহাকালিৰ পৰা ইউজ কৰিম আৰু এটা যিটো আপোনাক মিঠা গ'ল বুলি দেখাইছোঁ মই সেইটো ইউজ কৰিম তো তেনেকৈ আমি এইখিনি মেইনটেইন কৰিব লাগিব আৰু এই তলৰ লিটাৰখিনি যিখিনি হয় এই ড্ৰিংকাৰৰ তলৰ যিখিনি লিটাৰ সেইখিনি মই চেঞ্জ কৰি দিম মানে এইখিনি উলিয়াই দিম উলিয়াই কিনি নতুন ভৰাই দিম আৰু উপায় নাই মানে কৰিবই লাগিব অকণমান খৰচ কৰিবই লাগিব আপোনাৰ ভাল ৰিজাল্ট কৰিবলৈ হ'লে এতিয়া চাওঁ কি হয় তো এনেকৈ মই কৰি আছোঁ